দেখিছে আজি মদৰ দোকানৰ কাৰণে আমি সমূহ ৰাইজ ৰূপিনী মানে যুৱক যুৱতী সকলো ওলাই আহিছোঁ আৰু এই পৰিৱেশটো ইমানে বেয়া পৰ্যায়লৈ গৈছে যে আমি সন্ধিয়া ওলাই আহিব নোৱাৰোঁ, কোনো ল'ৰা ছোৱালী ওলাই আহিব নোৱাৰে। বিশেষকৈ আমি মহিলা ইয়াতে এখন ভাল দোকান আছে, বেকাৰী দোকান, তেওঁলোকৰ দোকানখনলৈ আমি আহিব নোৱাৰা অৱস্থা হৈছোঁ। আৰু এটা চাওক, স্কুল আৰু নামঘৰটো কৈছে আগৰ বাইদেৱে, তাতোতকৈ আমাৰ অনাথ আশ্ৰম যিখন আছে, সেই অনাথ আশ্ৰমৰ বিভিন্ন জেগাৰ যিটো অনাথ আশ্ৰমৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক আমি কি শিক্ষা দিছোঁ? আৰু চাওক, দুটাকে নামঘৰ, মন্দিৰ আৰু ইমান ডাঙৰ এটা অনুষ্ঠান, কমলাকান্ত নাট্য সমাজ বুলি ক'লে সকলোৱে জানে। এতিয়া আগন্তুক আহি আছে ৰঙালী বিহু, অকণমান ইয়াত যদি খাই পেলাই তাত হুলস্থুল কৰে, আমাৰ ইয়াৰ পৰিৱেশটো কেনেকুৱা হ'ব? আৰু যিহেতু শিক্ষিত আমাৰ এই অকল যে মধুপুৰ বুলি নহয়, আমাৰ গৰাহাগী হওক, ভিৰগাঁও হওক, বলিয়া হওক, সকলোৱে এই মানে ইমান এটা বেয়া হেৰিয়াত ভুগিবলগীয়া হৈছে। গতিকে আমি এইটোৱে দাবী আজি আহিছোঁ যে এই দোকানখন তেওঁলোকে বন্ধ কৰিব যদি নোৱাৰে, কিন্তু আমাক অতি শীঘ্ৰে স্থানান্তৰ কৰিবই লাগিব। আৰু এই দাবী আমাৰ থাকিবই সদায় থাকিব। আৰু আমাকতো এতিয়া তেখেতে কৈছে ছাৰে যে আমাক সোমবাৰলৈ এটা সময় দিছে, সোমবাৰলৈকে আমি ধৈৰ্য ধৰি ৰখিছোঁ। যদিহে সোমবাৰৰ পৰা আমি এটা ভাল সিদ্ধান্ত নাপাওঁ, সেই আন্দোলন আমাৰ অব্যাহত থাকিব। আজি মধুপুৰ গাঁও সংগঠন, মধুপুৰ মহিলা সমিতি আৰু যুৱ সংঘৰ যুগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ছাত্ৰ সংগঠনৰ পৰা আমি এটা প্ৰতিবাদ কৰিছোঁ। এখন ঐতিহ্যমণ্ডিত মধুপুৰ গাঁও আৰু তাৰ লগতে তাৰ সমীপতে দুখনকৈ ৱাইন শ্বপ আৰু বাৰ অতি কম দিনৰ ভিতৰত খোল খোৱা লৈ পেলাই আমি বহুত প্ৰতিবাদ কৰি আহিছিলোঁ। আৰু এইটো লৈ পেলাই আজি আমি তেখেতসকলক সুকীয়াই দিছোঁ আৰু প্ৰশাসনক জনাই থৈ গৈছোঁ যে অতি শীঘ্ৰে তেখেতসকলে ইয়াৰ পৰা যদি স্থানান্তৰ নকৰে, তেতিয়াহ'লে কিন্তু আমি ইয়াৰ পিছত আৰু বেলেগ ধৰণে বিভিন্ন কাৰ্যসূচী লৈ পেলাই তেখেতসকলক আমি প্ৰতিবাদ আমি কৰি থাকিম। আৰু সেইটো আজি ৰাজহুৱাভাৱে সিদ্ধান্ত হৈছে। আৰু যিহেতু দণ্ডাধীশ মহোদয় আছিলে, তেখেতে কথা দিছে যে DC ছাৰে আমাৰ লগত কথা পাতিব সোমবাৰলৈ, আমি এই দুদিন বন্ধ থাকিব আৰু ইয়াৰ পৰা সোনকালে স্থানান্তৰ কৰিব লাগিব।